মোৰ নাম বিনীতা। মোৰ বয়স 20 বছৰ। মই মোৰ আহিবলগীয়া পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিলোঁ। তেনেতে আমাৰ ঘৰৰ দৰ্জা বহুত জোৰ জোৰকৈ খোলাৰ শব্দ শুনিলোঁ আৰু মই উধাটো খাই বাহিৰলৈ দৌৰিলোঁ। যেতিয়া মই দৰ্জাৰ ওচৰ পালোঁ, তেতিয়া দেখিলোঁ যে নবৌৱে কান্দি কান্দি ভিতৰলৈ সোমাই আহিছে আৰু দৌৰি গৈ নিজৰ কোঠাৰ ভিতৰত সোমাই দৰ্জা বন্ধ কৰি দিছে। মই মাক নবৌৱে এনেকৈ কন্দাৰ কাৰণ সুধিলোঁ। তেতিয়া মায়ে ক'লে যে তাই সেইবিলাক ভাওজুৰি আছে, তই সেইবিলাকত গুৰুত্ব দিব নালাগে, নিজৰ পৰীক্ষাৰ ওপৰত মন দে। মাৰ কথাটো শুনি মই বহুত আচৰিত হৈ পৰিছিলোঁ যে মোৰ নবৌ ইমান ভাল। তেওঁ কেতিয়াও কোনো কথা মিছা বা কেতিয়াও কাৰোৰে লগত বেয়া ব্যৱহাৰ কৰা নাই। তেনে ক্ষেত্ৰত মায়ে কিয় এনেকৈ কৈ আছে, সেইবিলাক ভাবি ভাবি মই নিজৰ কোঠাত আহি পঢ়িবলৈ ল'লোঁ। গোটেই দিনটোৱে ঘৰখনত সকলোৱে মৌন হৈ কটালে। নবৌৱে নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলোৱা নাছিল আৰু মোৰ পৰীক্ষা ওচৰ চাপিছিল কাৰণে মই পঢ়ি আছিলোঁ। সেইবাবে বাধ্যত পৰিয়ে আজি মায়ে ভাত বনাবলগীয়া হৈছিল। এয়া মোক আচৰিত কৰা আজিৰ দিনটো দ্বিতীয়টো ঘটনা আছিল। কাৰণ যেতিয়াৰ পৰা নবৌ বিয়া হৈ আমাৰ ঘৰলৈ আহিছে, তেতিয়াৰ পৰা তেওঁ মাক আৰু মোক পাকঘৰৰ কাম কৰিবলৈ দিয়া নাছিল। কাৰণ তেওঁ পাকঘৰৰ সকলো কাম অকলেই বহুত ধুনীয়াকৈ কৰিছিল। মোৰ দাদা বেলেগ এখন চহৰত চাকৰি কৰে। কাইলৈ তেওঁ অহাৰ কথা আছিল। দাদা যেতিয়া আহে তেতিয়া নবৌৱে নিজৰ হাতেৰে দাদাই ভাল পোৱা সকলো ব্যঞ্জন বনোৱাই খুৱাইছিল আৰু তাৰপিছত নিজেও সাজি কাচি দাদালৈ অপেক্ষা কৰি থাকে। কিন্তু আজি তেনেকুৱা একো নহ'ল। সেয়েহে মোৰ নবৌৱে কন্দা আৰু মাৰ কথাৰ সুৰ সলনি হোৱা কথাটোৱে মোক বৰ চিন্তিত কৰি তুলিছিল। কিন্তু মই মনে মনে সকলো চাই থাকিলোঁ, কাৰণ মায়ে মোক এইবিলাক কথাৰ মাজত সোমাবলৈ একেবাৰে মানা কৰি থৈছিল আৰু এফালে নবৌৱে কোঠাৰ ভিতৰৰ পৰা ওলোৱা নাছিল। তেনেকৈ ৰাতি পুৱাল। নবৌৱে নিজৰ কোঠাৰ পৰা তেতিয়াও ওলাই অহা নাছিল। আজিও ভাত মায়ে বনাবলগীয়া হৈছিল। ৰাতি যেতিয়া দাদা আহিল, তেতিয়া নবৌক নেদেখি দাদাই সুধিলে নবৌ ক'ত বুলি। তেতিয়া মায়ে তৎক্ষণাত মিছা মাতি ক'লে যে তাইৰ গাটো ভাল নহয়। মই আচৰিত হৈ মাৰ ফালে চালোঁ। তেতিয়া মায়ে মোক তেওঁৰ চকুৰ ইংগিতেৰে মনে মনে থাকিবলৈ ক'লে। ময়ো মনে মনে থাকিলোঁ আৰু ভাবিলোঁ যে দাদাই যেতিয়া নিজৰ কোঠালৈ যাব, তেতিয়া নবৌৰ লগত কথা পতাৰ পিছত সকলো কথা গম পাব। আমি সকলোৱে নিজৰ নিজৰ কোঠালৈ গ'লোঁ। কিন্তু নবৌৱে তেওঁৰ কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি থৈছিল। সেই সময়ত দাদাৰ বহুত ভয় লাগিবলৈ ধৰিলে। তেওঁ তৎক্ষণাত ডুপ্লিকেট চাবিটো লৈ দৰ্জাখন খুলিবলৈ ধৰিলে। দাদাই কোঠাটোৰ ভিতৰলৈ গৈ দেখিলে যে নবৌৱে তেতিয়াও শুইয়ে আছিল। দাদাই লগে লগে তেওঁলোকৰ কোঠাৰ দৰ্জা ভিতৰৰ পৰা লক কৰি দিলে আৰু নবৌৰ ওচৰলৈ গ'ল। মই মাক পানী দিবলৈ মোৰ কোঠালৈ গৈছিলোঁ আৰু যেতিয়া নিজৰ কোঠালৈ আহিবলৈ লৈছিলোঁ, তেতিয়া দেখিছিলোঁ যে দাদাই বহুত খঙেৰে মাৰ কোঠালৈ গৈছে। কিন্তু মোক দেখি দাদাই ক'লে যে ভণ্টি, তই তোৰ কোঠালৈ যা, মোৰ মাৰ লগত অলপ অকলে কথা পাতিবলৈ আছে। মই তেতিয়া দাদাৰ কথা শুনি নিজৰ কোঠাৰ ফালে গ'লোঁ। কিন্তু মই কালিৰ পৰা নবৌৱে কন্দাৰ কাৰণ জানিবলৈ বিচাৰি আছিলোঁ। সেইকাৰণে মই গৈ দৰ্জাৰ কাষত লুকাই তেওঁলোকৰ কথাবিলাক শুনিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যি শুনিলোঁ সেয়া শুনি মোৰ নিজৰ কাণৰ ওপৰতে সন্দেহ হ'বলৈ ধৰিলে যে মই কিবা ভুল শুনিলোঁ নেকি, নহ'লে মায়ে এনেকুৱা কেনেকৈ কৰিবলৈ পাৰে। দাদাই বহুত খঙেৰে মাক কৈ আছিলে যে মা, তোমাক হাতযোৰ কৰিছোঁ মই, তুমি তাইৰ জীৱনটো শেষ নকৰিবা। তাই এজনী বহুত চিধা চাধা ছোৱালী, বহুত সাধাৰণ ছোৱালী। তুমি তাইৰ দ্বাৰা এনেকুৱা কাম কেতিয়াও নকৰাবা। যেতিয়া ভগৱানে আমাক সন্তান দিবলৈ বিচাৰিব, তেতিয়া তেওঁ নিজেই দিব। কিন্তু আজি মই তোমাক কৈ থওঁ যে ইয়াৰ পিছত যদি তুমি মোৰ পত্নীক কোনো ভণ্ড বাবা বা পণ্ডিতৰ ওচৰলৈ লৈ যোৱা, তেন্তে মনত ৰাখিবা, মই মোৰ পত্নীক চিৰদিনৰ বাবে মোৰ লগত লৈ গুচি যাম আৰু এইখন ঘৰলৈ মই কেতিয়াও উভতি নাহোঁ। দাদাই ঘৰ এৰাৰ কথা কোৱাৰ লগে লগে মায়ে কান্দিবলৈ ধৰিলে। ক'লে যে বোপা, এয়া সকলো মই তোমাৰ কাৰণেই কৰিছোঁ। তোমাৰ সন্তানৰ মুখ চাবলৈতো মই এইবিলাক কৰি আছোঁ। কিন্তু তুমি যদি নিবিচাৰা তেন্তে আজিৰ পৰা মই তাইক লৈ নাযাওঁ। কিন্তু চা বোপা, মই তোৰ আগত হাতযোৰ কৰি কৈছোঁ যে তই এই ঘৰখন এৰি কেতিয়াও নাযাবি। যদি তই এইখন ঘৰ এৰি গুচি যাওঁ, তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম। মাৰ কথাটো শুনি দাদাৰ খংটো অলপ কমিবলৈ ধৰিছিল। তাৰপিছত মাক সাৱটি ধৰি ক'লে, মা, মই ক'তো নাযাওঁ। কিন্তু মনত ৰাখিবা, মোৰ পত্নীগৰাকী অতি সহজ সৰল আৰু পবিত্ৰ মহিলা। তেওঁ এইবিলাক একেবাৰে ভাল নাপায়। অনুগ্ৰহ কৰি তুমি তাইক কাৰোৰ ওচৰলৈ লৈ নাযাবা। তেতিয়া মায়ে হ'ব বুলি মূৰটো জোকাৰিলে। দাদা ওলাই যোৱাৰ লগে লগে মই দৰ্জাৰ চুকৰ পৰা ওলাই নিজৰ কোঠাত সোমালোঁ আৰু কোঠাৰ ভিতৰত সোমাই মই ভাবিবলৈ ধৰিলোঁ আচলতে মায়ে নবৌৰ লগত কি কৰিবলৈ বিচাৰিছে। মায়ে কোন বাবা পণ্ডিতৰ ওচৰলৈ নবৌক লৈ গৈছিল।
কিয় দাদাই বাৰে বাৰে মাক কৈ আছিল যে মা মোৰ পত্নী বহুত পবিত্ৰ বুলি। কিবাটো গৰ্বৰ নিশ্চয় আছে, কিবা নহয় কিবা এটা ৰহস্য নিশ্চয় লুকাই আছে। তাৰ পিছতে মোৰ মনলৈ এটা প্ৰশ্ন আহিলে যে মায়ে নবৌক কিবা বেয়া কাম কৰিবলৈ কৈছিল নেকি। তাৰপিছত মই ভাবিছিলোঁ যে ময়ো আৰু কিবিলাক কথা ভাবি থাকোঁ। মায়েনো বাৰু কিয় নবৌক এনেকুৱা কৰিবলৈ ক'ব, মায়ে নিজৰ পুত্ৰৰ ঘৰ কিয় ভাঙিব। কিন্তু যদি তেনেকুৱা একো নহয়, তেন্তে দাদাই কিয় মাক বাৰে বাৰে কৈ আছিল যে মোৰ পত্নী বহুত পবিত্ৰ, বহুত সহজ সৰল তাই। এতিয়া মই ভাবিছিলোঁ যে কিবা নহয় কিবা এটা ৰহস্য নিশ্চয় আছে। এই সকলোবিলাক ভাবি ভাবি মোৰ মূৰটো বিষাই গৈছিল। তাৰপিছত মই মূৰটো টেবুলত মাৰি পঢ়িবলৈ বহিলোঁ। সম্পূৰ্ণ 10 দিন দাদাই আমাৰ লগত কটালে। তাৰপিছত নিজৰ কামৰ কাৰণে বেলেগ এখন চহৰলৈ গুচি গ'ল। দিনবিলাক এনেকৈ বাগৰি থাকিল। এতিয়া সকলো আগৰ দৰে হৈ পৰিছিল। দাদা যোৱাৰ পিছত মায়ে আৰু নবৌক কোনো পণ্ডিত বা বাবাৰ ওচৰলৈ লৈ যোৱা নাছিল। সেইকাৰণে নবৌৱে এতিয়া বহুত সুখী হৈ পৰিছিল আৰু নবৌৱে সকলো কাম আগৰ দৰে কৰিবলৈ ধৰিছিল। এতিয়া নবৌৱে মোৰ লগতো বহুত ভালকৈ কথা বতৰা পাতি সময়বিলাক কটাবলৈ ধৰিছিল। কিন্তু মই নবৌক যেতিয়া সেই দিনটোৰ কথা সোধোঁ, যিদিনা তেওঁ কান্দি কান্দি ঘৰলৈ আহিছিলে, তেতিয়া তেওঁ কথা সলনি কৰি দিছিল আৰু মোৰ কাষৰ পৰা উঠি গুচি গৈছিল। মই তেওঁৰ এই ব্যৱহাৰৰ পৰা বৰ আচৰিত হৈ গৈছিলোঁ যে আচলতে তেওঁ সেই কথাটো সুধিলে কিয় ভয় খাই গৈছিল। আৰু ইফালে মাৰ ব্যৱহাৰেও মোক বৰ চিন্তিত কৰি তুলিছিল। মায়ে প্ৰায় নবৌৰ কোঠালৈ গৈ নাজানো কি কি যে কথাবিলাক পাতি থাকিছিল। কিন্তু মই তেওঁলোকৰ কোঠালৈ যোৱাৰ লগে লগে তেওঁলোকে ভয় খাই কথাবিলাক সলনি কৰি দিয়ে আৰু মোক মায়ে বৰ খঙেৰে কথা শুনায়। আৰু কেতিয়াবাতো মায়ে কোঠাৰ পৰা ওলাই যাবলৈও কৈছিল মোক। মই বহুত আচৰিত হৈ চিন্তিত হৈ পৰিছিলোঁ। আচলতে তেওঁলোকে এনেকুৱা কি গোপন কাম কৰি আছে যিটো তেওঁলোকে মোৰ পৰা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰি আছে। মায়ে কিবা নহয় কিবা বেয়া কাম নিশ্চয় কৰি আছে, যিটো দাদা আৰু মোৰ পৰা লুকুৱাই নবৌৰ দ্বাৰা কৰাই আছে। আচলতে কথাটোনো কি? এই প্ৰশ্নটোৱে মোক বাৰে বাৰে আমনি কৰি আহিছিল। মই বিচৰা নাছিলোঁ যে মোৰ সহজ সৰল নবৌৰ লগত কিবা বেয়া হোৱাটো, কিন্তু মই এতিয়ালৈকে আচল কথাটো গম পোৱাই নাছিলোঁ। সেয়েহে মই মনে মনে সঠিক সময়লৈ অপেক্ষা কৰি থাকিলোঁ। এতিয়া মোৰ ঘৰৰ পৰিৱেশটো বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। নবৌৱে ঘৰৰ কাম কৰি মনে মনে নিজৰ কোঠালৈ গৈ কোঠাৰ দৰ্জা লগাই সোমাই থাকিছিল। নবৌ এতিয়া মোৰ কাষত বহিবলৈ অহা নাছিল। আচলতে তাৰ কাৰণ এইটোৱে আছিল যে যেতিয়াই তেওঁ মোৰ ওচৰত বহিছিল, মই তেওঁক সেই প্ৰশ্নটো সোধা আৰম্ভ কৰি দিছিলোঁ। সেইকাৰণে তেওঁ এতিয়া মোৰ পৰা দূৰে দূৰে থাকিবলৈ লৈছিল। আৰু ইফালে মায়েতো সকলো সময়তে খঙেৰে ঘূৰি ফুৰিছিল, যেন তেওঁৰ কোনোবা আধৰুৱা কাম এটাহে সম্পূৰ্ণ হোৱা নাই। মই কিবা সুধিলে মোক খঙেৰে ধমকি দি কৈছিল যে তই তোৰ কামবিলাক কৰি থাক, বেলেগ কামত মাথা তই মাৰিব নালাগে। এতিয়া মই বহুত আগ্ৰহেৰে দাদা অহালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। দাদাক মই 2-3 বাৰ ফোনো কৰিছিলোঁ যে দাদা তই যিমান পাৰ সোনকালে ঘৰলৈ আহ, তোৰ লগত মোৰ এটা গুৰুত্বপূৰ্ণ কথা পাতিবলৈ আছে। তেতিয়া দাদাই কৈছিল, ভণ্টি মই পৰা হ'লে আজিয়েই ঘৰলৈ গ'লোহেঁতেন, কিন্তু এই মাহটোত কোম্পানীৰ সকলো দায়িত্ব মোৰ ওপৰতে পৰিছে। কোম্পানীৰ কেইজনমান কৰ্মচাৰী ছুটীত আছে, সেইবাবে মই বিচাৰিলেও এতিয়া ঘৰলৈ আহিবলৈ নোৱাৰিম। দাদাই তেতিয়া ক'বলৈ ধৰিলে যে ভণ্টি মাত্ৰ কেইদিনমানৰে কথা ন, তাৰপিছত আমি ভালদৰে বহি কথা পাতিবলৈ পাৰিম। দাদাৰ অসুবিধাৰ কাৰণে মই মনে মনে থাকিবলগীয়া হৈছিল আৰু মই দাদা অহালৈ অপেক্ষা কৰি থাকিলোঁ। এদিন মাৰ বান্ধৱী এগৰাকীয়ে হাতত মিঠাইৰ পেকেট এটা লৈ আমাৰ ঘৰলৈ আহিছিল আৰু মাক লগ ধৰি চকুৰ ইংগিতেৰে কিবা কিবি ক'বলৈ ধৰিলে। মোৰ মাও তেওঁৰ লগত চকুত চকু মিলাই ইংগিতেৰে কিবা কৈ থাকিল। অলপ পিছতে নবৌৱে চাহৰ ট্ৰে এখন লৈ ভিতৰলৈ সোমাই আহিছিল। তেনেতে মাৰ বান্ধৱীগৰাকীয়ে নবৌৰ হাতখনত জোৰকৈ ধৰিলে। তেতিয়া নবৌৱে প্ৰশ্নবোধক দৃষ্টিৰে তেওঁৰ ফালে চালে আৰু খুৰীগৰাকীয়ে কিবা কোৱাৰ আগতে মায়ে ক'লে, বোৱাৰী অলপ সময় আমাৰ লগতে বহা। মোৰ বান্ধৱীজনীয়ে তোমাৰ লগত কিবা কথা পাতিবলৈ বিচাৰিছে। মা আৰু তেওঁৰ বান্ধৱীজনীয়ে বাৰে বাৰে চকুৰ ইংগিতেৰে কথাবিলাক পাতি আছে আৰু তেওঁলোকৰ মুখৰ হাঁহিটোৱে মোক কিবা অঘটনৰ সংকেত দি আহিছিল। মই আচৰিত হৈ দূৰৰ পৰা সকলোবিলাক চাই আছিলোঁ। খুৰীগৰাকীয়ে নবৌৰ হাতখনত ধৰি এক অদ্ভুত ব্যৱহাৰেৰে ক'লে, চোৱা এতিয়াও এবছৰ সম্পূৰ্ণ হোৱাই নাই মোৰ ল'ৰাৰ বিয়া হোৱা, আৰু মোৰ বোৱাৰীয়ে মোক আইতাৰ সুখকণ দিলে। নিজৰ বিয়াৰ প্ৰথম বছৰতে মোৰ বোৱাৰীয়ে মোৰ কোচত এটা নাতি ল'ৰা দিলে। খুৰীগৰাকীৰ কথা কোৱা ধৰণটো অলপ বেলেগ আছিল, যেন নবৌক তলত পেলাবলৈ চেষ্টা কৰি আছিল। নবৌ বেচেৰীজনীয়ে তলমূৰ কৰি সকলোবিলাক কথা শুনি আছিল। তেনেতে মাৰ বান্ধৱীগৰাকীয়ে আকৌ সুধিবলৈ ধৰিলে,
তোমাৰ বিয়া হোৱাৰটো 3 বছৰ হৈ গ'ল। তুমি এতিয়ালৈকে একো ভাল খবৰ শুনোৱা নাই যে। তেনেতে আকৌ তেওঁ নবৌৰ মুখখন চুই ক'বলৈ ধৰিলে, বোৱাৰী, তুমি দেখিবলৈ বহুত ধুনীয়া। তোমাৰ ওচৰত কোনো অভাৱো নাই যেন দেখোঁ মই। তেন্তে কথাটো কি, যাৰ বাবে এতিয়ালৈকে ভাল খবৰ এটা তুমি দিবলৈ পৰা নাই? কি তুমি বাজি নেকি? তেওঁৰ প্ৰশ্নটো শুনি নবৌৱে কান্দিবলৈ ধৰিছিল আৰু লগতে ক'লে যে নাই খুৰী, তেনেকুৱা একো নহয়। যেতিয়া ভগৱানে বিচাৰিব তেতিয়া ভগৱানে নিশ্চয় মোৰ কোলাহ ভৰাই তুলিব। তেওঁৰ কথা শুনি নবৌৱে তেওঁৰ চকু পানী মচি মচি কোঠালৈ বুলি গুচি গ'ল। খুৰীগৰাকীও মাৰ লগত অলপ কথা পাতি তেওঁ গুচি গ'ল। খুৰীগৰাকী যোৱাৰ পিছত নবৌ নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহি মাৰ ওচৰলৈ গ'ল আৰু নিজৰ চকু পানী মচি মচি ক'বলৈ ধৰিলে যে মা, মই মান্তি হৈছোঁ সেই বাবাজনৰ ওচৰলৈ যাবলৈ। মাত্ৰ এই কথা যাতে অজিতে গম নাপায়। মায়ে মিচিকিয়াই ক'বলৈ ধৰিলে, এয়াতো তুমি বৰ ভাল সিদ্ধান্ত লৈছা। মই কিয় ক'ম মোৰ ল'ৰাক? মাত্ৰ তুমি ধ্যান ৰাখিবা যাতে এই কথা তাৰ কাণত নপৰে। নবৌৱে কান্দি কান্দি তেতিয়া মাক ক'বলৈ ধৰিলে, মই আৰু এই বাজিৰ বদনাম সহ্য কৰি থাকিবলৈ নোৱাৰোঁ। সেয়েহে মই সিদ্ধান্ত লৈ পেলাইছোঁ যে আপুনি নিশ্চিন্ত থাকক, মই কেতিয়াও এই কথাটো অজিতক গম পাবলৈ নিদিওঁ। তাৰপিছত নবৌৱে কান্দি কান্দি আকৌ তেওঁৰ কোঠাটোলৈ গুচি গ'ল। নবৌ যোৱাৰ পিছত মায়েও হাঁহি হাঁহি তেওঁৰ কোঠালৈ গ'ল। মাৰ এই ব্যৱহাৰ মোৰ বৰ অদ্ভুত যেন লাগিছিল। সেইকাৰণে মই মনে মনে গৈ তেওঁৰ কোঠাৰ ওচৰত থিয় হ'লোগৈ আৰু লাহেকৈ দৰজাৰ ফাকেৰে ভিতৰলৈ চাবলৈ চেষ্টা কৰিলোঁ। তেনেতে দেখিলোঁ যে মায়ে কাৰোবাক ফোন কৰি আছে। তাৰপিছত কোৱা শুনিলোঁ যে, বাহ পুনম, কি এক্টিং কৰিলি তই, চা তোৰ নাটকে কাম কৰি গ'ল। তই যোৱাৰ পিছতে মোৰ বোৱাৰীয়ে মোৰ ওচৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে যে মই মান্তি হ'লোঁ বুলি। যিটো কামৰ বাবে মই হয়তো তাইক কেতিয়াও মান্তি কৰাব নোৱাৰিলোঁহেঁতেন। মইতো এতিয়াও বিশ্বাস কৰিব পৰা নাই যে মোৰ বোৱাৰীয়ে সেই বাবাজনৰ ওচৰলৈ যাবলৈ মান্তি হৈ গৈছে বুলি। এতিয়া মায়ে বৰ ফূৰ্তিৰে কথাবিলাক কৈ আছিল, কিন্তু মই ভাবিলোঁ যে আৰু অলপ দেৰি যদি মই ইয়াতে থিয় হৈ থাকোঁ তেন্তে মই মূৰ ঘূৰাই পৰি যাম। মোৰ কাৰণে এই কথা ভবাটোৱেই ডাঙৰ কথা আছিল যে মায়ে কেনেদৰে নবৌক এনেকুৱা ঘৃণনীয় মেৰপাকত পেলাবলৈ পাৰিছে। মায়ে এতিয়া ইমান এটা নিজ কাম কৰিবলৈ কেনেকৈ পাৰিছে? মই এতিয়া এইবিলাক কথাই ভাবি আছিলোঁ। তেনেতে মই মাৰ খোজৰ শব্দ শুনিবলৈ পালোঁ আৰু মই দৰজাৰ পিছফালৰ পৰা ওলাই আহি নিজৰ কোঠালৈ সোমাই আহিলোঁ। মায়ে নবৌৰ কোঠালৈ গৈ নবৌক ক'লে, কালি সন্ধিয়া ৰেডি হৈ থাকিবা, আমি 5 বজাত বাবাৰ ওচৰলৈ যাম। মা আৰু নবৌৱে ৰাতিৰ ভাত খাই নিজৰ নিজৰ কোঠাত শুই গ'ল। কিন্তু না মই ভাত খাবলৈ পাৰিছিলোঁ, না গোটেই ৰাতিটো মোৰ টোপনি আহিছিল। এতিয়া মই গোটেই ৰাতিটো বিচনাত বাগৰি থাকিলোঁ আৰু মাত্ৰ এয়াই ভাবি থাকিলোঁ যে আচলতে মায়ে নবৌৰ লগত কাইলৈ কি কৰিবলৈ গৈ আছে। আচলতে তেওঁ নবৌক কিবা কৰিবলৈ বিচাৰিছে নেকি বাৰু? এইবিলাক প্ৰশ্নই মোৰ মগজুত খেলি মেলি কৰিবলৈ ধৰিলে আৰু তেনেকৈ মোৰ কেতিয়া টোপনি আহি গ'ল মই গমেই নাপালোঁ। ৰাতি বহুত দেৰিকৈ খোৱাৰ বাবে ৰাতিপুৱা মই বহুত দেৰিকৈ সাৰ পালোঁ। সাৰ পাই মই বাহিৰলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ যে মায়েতো নবৌক কলৈকো লৈ যোৱা নাই। যেতিয়া মই আগফালে গ'লোঁ তেতিয়া দেখিলোঁ যে নবৌৱে আগফালে কিবা এটা কাম কৰি আছে। এনেকৈয়ে চিন্তাৰ মাজেৰে দিনটো পাৰ হৈ গ'ল। সন্ধিয়া হ'বলৈ ধৰিছিল। সন্ধিয়া মই দেখিলোঁ যে নবৌৱে সাজি কাচি যাবলৈ ৰেডি হৈছে আৰু মাৰ বাবে অপেক্ষা কৰি আছে। কিন্তু মায়ে নিজৰ কোঠাত কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। অলপ দেৰি পিছতে মা বাহিৰলৈ ওলাই আহিল আৰু নবৌক ক'বলৈ ধৰিলে যে এতিয়া তুমি যোৱাৰ কোনো প্ৰয়োজন নাই, তুমি তোমাৰ কোঠালৈ যোৱা। মাৰ কথাটো শুনি নবৌৱে আনন্দ মনেৰে নিজৰ কোঠালৈ বুলি গুচি গৈছিল। মই এতিয়া ভাবি আছিলোঁ যে মায়ে আচলতে কিয় নিজৰ সিদ্ধান্তটো সলনি কৰিলে। তাৰপিছত মই ভাবিলোঁ যে হয়তো মাৰ মনত ভগৱানৰ প্ৰতি ভয় হৈছে। মই সুখী হৈ নিজৰ কোঠালৈ গ'লোঁ এতিয়া। কিন্তু মই অলপ পিছতে দেখিলোঁ যে মায়ে ডাঙৰ টেকেলি এটা লৈ ঘৰৰ পৰা বাহিৰলৈ খৰধৰকৈ যাবলৈ ধৰিছে। মই তেতিয়া মাক সুধিলোঁ যে তুমি এনেকৈ ক'লৈ গৈ আছা? তেতিয়া মায়ে লগে লগে মোক খঙেৰে ক'লে, মই তোক সকলো ক'ম, এতিয়া চুপচাপ নিজৰ কোঠাত গৈ সোমাই থাক, মই অলপ পিছতে আহি আছোঁ। মই মাৰ এনেকুৱা ব্যৱহাৰ দেখি আচৰিত হৈ পৰিলোঁ। তাৰপিছত মই মনে মনে পাকঘৰলৈ গৈ চাহ বনালোঁ আৰু চাহ বনাই মই বাহিৰৰ বাৰান্দাতে বহি খাবলৈ ধৰিছিলোঁ। মই চাহৰ কাপটো মুখত দিছিলোঁহে, তেনেতে মায়ে উধাটো খাই ভিতৰলৈ আহিলে আৰু ভিতৰৰ পৰা আমাৰ গেটখন বন্ধ কৰি দিলে আৰু চিধাই নবৌৰ কোঠালৈ গুচি গ'ল। ময়ো চাহৰ কাপ তাতে এৰি থৈ মাৰ পিছে পিছে নবৌৰ কোঠাৰ ফালে গ'লোঁ। মায়ে চাদৰৰ তলৰ পৰা এটা বটল উলিয়াই ক'লে যে বাবাই এই তেল দিছে আৰু তেওঁ ক'লে যে এই তেল বাবাই বাজি মহিলাৰ কাৰণে তৈয়াৰ কৰিছে। এইবিলাক নানা ধৰণৰ বন ঔষধিৰে তৈয়াৰ কৰিছে।
বাবাই কৈছে যে তুমি সদায় তেল তোমাৰ পেটত লগাব লাগিব আৰু তাৰ পিছত চাবা তুমি বহুত সোনকালে গৰ্ভৱতী হৈ যাবা। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে ইয়াতে বাবাৰ মন্ত্ৰ আছে আৰু কৈছে যে কাৰোবাৰ স্বামীও যদি নপুংসক তেতিয়াও তেওঁৰ পত্নীয়ে এই তেল পেটত লগালে গৰ্ভৱতী হৈ যাব। নবুৱে মাৰ কথাটো বিশ্বাস কৰি সেই তেলখিনি পেটত লগাই লৈছিল। কিন্তু মোৰ সেই বাবাজনৰ কোনো কথাতে বিশ্বাস হোৱা নাছিল, কাৰণ মই এগৰাকী মেডিকেল ষ্টুডেণ্ট আছিলোঁ। সেইকাৰণে মই এই কথাটো ভালকৈ গম পাইছিলোঁ যে এতিয়ালৈকে এনেকুৱা কোনো তেল ওলোৱাই নাই। এয়াতো দেখা দেখি এটা মিছা কথা। মই এতিয়া এই কথাবিলাক ভাবিয়েই আছিলোঁ। তেনেতে দাদাই মাত লগোৱাত মোৰ খোজ ঘূৰি আহিবলৈ ধৰিলে। দাদাক যেতিয়া মই দেখিলোঁ তেতিয়া আনন্দতে তেওঁক সাৱটি ধৰিছিলোঁ। দাদাই মোক সুধিলে যে তই কি কথা আছে বুলি মোক কৈছিলি, কিন্তু মই তাক মিছাকৈ ক'লোঁ যে নাই তেনেকুৱা একো কথা নাই, মাত্ৰ তোক লগ কৰিবলৈ মন গৈ আছিল, সেইকাৰণেহে মই তেনেকৈ কৈছিলোঁ। এতিয়া ঘৰৰ পৰিৱেশটো ভাল হৈ আহিছিল। মায়ে দাদাৰ পৰা লুকুৱাই সদায় ৰাতি নবৌক সেই তেল লগাই আহিছিল। এতিয়া সেই তেল মায়ে লগাই নিদিলেও নবৌৱে নিজে নিজে লগাই লৈছিল, কাৰণ নবৌৱে মা হ'বলৈ বিচাৰিছিল। এদিন নবৌৱে বৰ আনন্দমনেৰে মাৰ ওচৰলৈ গ'ল আৰু মাক ক'লে যে মা, আপুনি আইতাক হ'বলৈ ওলাইছে। তেতিয়া মায়ে আনন্দমনেৰে নবৌক সাৱটি ধৰি কাণৰ কাষত ক'লে, দেখিলা বাবাৰ তেলৰ যাদু। নবৌৱে হয় বুলি মূৰটো জোকাৰিবলৈ ধৰিছিল, কিন্তু মোৰ বাবে এই কথাটো বিশ্বাস কৰাটো একেবাৰে কঠিন আছিল। এতিয়া মই ভাবিছিলোঁ যে এই কথাটো কেনেকৈ হ'বলৈ পাৰে। সেইবাবে মই নবৌৰ কোঠালৈ গ'লোঁ আৰু মনে মনে সেই তেলৰ বটলটো লৈ মোৰ কোঠালৈ গুচি আহিলোঁ। এতিয়া মই মা আৰু নবৌৱে গম নোপোৱাকৈ সেই তেল লগাবলৈ ধৰিলোঁ। আৰু এদিন মোৰ লগতো এনেকুৱা ঘটনা হ'ল, যিটোৰ পৰা মোৰ মূৰত বিনা বেগে বজ্ৰপাত হোৱাৰ দৰে হ'ল, যাৰ ফলত মই নিজৰ ভৰিৰ ওপৰতে থিয় হৈ থাকিব নোৱাৰা হৈ পৰিছিলোঁ, কাৰণ মই সঁচাকৈ গৰ্ভৱতী হৈ গৈছিলোঁ। বিশ্বাস কৰিব পৰা নাছিলোঁ যে মাত্ৰ অলপ তেলৰ দ্বাৰা এয়া কেনেকৈ সম্ভৱ। সেইকাৰণে পিছদিনা মই মেডিকেল কলেজলৈ যাওঁতে সেই তেলৰ বটলটো লগত লৈ গ'লোঁ আৰু গৈ মই চিধাই লেবৰেটৰীলৈ গ'লোঁ। পৰীক্ষা কৰাৰ পিছত যিটো ৰিজাল্ট বাহিৰলৈ আহিলে সেয়াই মোক একেবাৰে আচৰিত কৰি তুলিছিল। এতিয়া মই চিন্তা কৰা শক্তি হেৰুৱাই পেলাইছিলোঁ। আচলতে সেই তেলবিধ সাধাৰণ সৰিয়হৰ তেল আছিল। তাত কোনো বনৌষধি বা কোনো অন্য দৰৱ মিহলোৱা নাছিল। এই কথাটোৱে মোক বহুত আচৰিত কৰি তুলিলে আৰু মই তেলৰ বটলটো লৈ লেবৰেটৰীৰ পৰা ওলাই আহি মই মোৰ নিজৰ টেষ্ট কৰালোঁ। টেষ্টৰ ৰিপৰ্ট চাই ডক্টৰে মোক ক'লে যে ফুড পয়জনৰ কাৰণে আপোনাৰ একেৰাহে বমি ভাৱ হৈ আহিছে। এই কথাটো শুনি মই এতিয়া ভিতৰি বহুত লাজ অনুভৱ কৰিছিলোঁ যে এজনী শিক্ষিত ছোৱালী হৈ মই এই কথাবিলাক কেনেকৈ বিশ্বাস কৰিছিলোঁ। ডাক্তৰে মোক এটা ইনজেকশ্যন আৰু দৰৱ দিলে। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰ পাই মই দাদাৰ সন্মুখত মা আৰু নবৌক মাতিলোঁ আৰু সেই তেলৰ সত্যতাৰ কথাটো ক'লোঁ। এই সকলোবিলাক শুনি মায়ে নিথৰ হৈ থিয় হৈ থাকিল আৰু নবৌৱে তেতিয়া কান্দি ক'বলৈ ধৰিছিল যে মোৰতো প্ৰথম দিনৰ পৰাই বাবাজনক ভণ্ড যেন লাগিছিল। যেতিয়া মই প্ৰথমবাৰ তেওঁৰ ওচৰলৈ গৈছিলোঁ তেতিয়া সেই ভণ্ড বাবাটোৱে কেতিয়াবা মোৰ হাতত ধৰিছিল আৰু কেতিয়াবা মোৰ কঁকালত চুইছিল। মই মাক এই সকলোবিলাক কথা কৈছিলোঁ, কিন্তু মায়ে সেই কথাবিলাক বিশ্বাস নকৰিলে। মাৰ কথা যেতিয়া মিছা বুলি প্ৰমাণিত হ'ল তেতিয়া তেওঁ কান্দি ক'বলৈ ধৰিলে, মইতো মোৰ ল'ৰাৰ সন্তানৰ মুখ দেখিবলৈ ইমানেই অন্ধ হৈ পৰিছিলোঁ যে সেই ভণ্ড বাবাটোক চিনিয়েই নাপালোঁ। সেই সাধাৰণ তেলখিনিৰ বিনিময়ত তেওঁ মোৰ পৰা 2 লাখ টকা লৈছিল। এতিয়া মই কান্দি তেওঁৰ কপালত জোৰেৰে মাৰিবলৈ ধৰিছিল। এয়া মই আচলতে কি কৰি পেলালোঁ। মই নিৰুপায় হৈ তেওঁলোকৰ ফালে চাই থাকিলোঁ। দাদাই তেতিয়া লগে লগে সেই ভণ্ড বাবাজনৰ বিৰুদ্ধে পুলিচ থানাত এজাহাৰ দিলে। সেই বাবাজনৰ বিৰুদ্ধে আগতেও তেনেকুৱা বহুতো গোচৰ থানাত আছিল আৰু পিছদিনা পুলিচে ভণ্ড বাবাজনক গ্ৰেপ্তাৰ কৰিলে আৰু তেওঁক জেললৈ প্ৰেৰণ কৰিলে। দাদাই এতিয়া সেই বাবাজনক জেললৈ পঠিয়াই মাক মাত্ৰ এইটোৱেই ক'লে যে মা, এই পৃথিৱীখনত যদি গছৰ পাত এটাও লৰে সেয়াও ভগৱানৰ ইচ্ছাৰেই হয়। সেয়েহে ভগৱানৰ ওপৰত বিশ্বাস থাকিলে সকলো সপোন পূৰণ হয়, কিন্তু তাৰ বাবে মানুহক ধৈৰ্যৰ প্ৰয়োজন হয়। তুমিও যদি ভগৱানক বিশ্বাস কৰিলাহেঁতেন আৰু সকলো তেওঁৰ ওপৰতে এৰি দিলাহেঁতেন তেনেহ'লে ইমানখিনি টকা তুমি কেতিয়াও হেৰুৱাবলগীয়া নহ'লহেঁতেন। মায়ে এতিয়া হয় বুলি মূৰটো জোকাৰিবলৈ ধৰিছিল। হয়তো মায়ে দাদাৰ কথাবিলাক এতিয়া ভালদৰে বুজিবলৈ পাৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।